মই গাড়ী পালোহি এতিয়া বহিব লৈছো আৰে কিয় ইমান চিন্তা কৰিছে মই যাম নহয় যাম মই গৈ আছো কিয় তুমি ইমান বৰ হৈছা মই গৈ আছো বুলি কৈছো মই তোমাক আপুনি অকণমান কথাবিলাক লাহেকৈ পাতিব পাৰিবনে আৰে মইতো লাহেকে কথাটো পাতি আছো ন আৰে এই দোষ গাড়ী উঠি আছো ন অকণমান লাহেকৈ পাতিলে কি হয় মই কিবা গাড়ীত উঠা নাই নেকি মইতো পইচা দিয়ে উঠিছো ন তাই নিজৰ ধ্যানত যোৱা না মোক ডিষ্টাৰ্ব নিদিবা হ'ল ড্ৰাইভাৰ লওক দাদা কি হৈছে তোৰ কিয় মুখ পেলাই বহি আছ কি কবি হয় গাড়ীত আহি থাকোঁতে মোৰতো বেয়া কৰিলে মানুহজনে কেনেকৈ মানে সেই মানুহজনক ক'লোঁ মই গাড়ীত থকা লাহেকৈ কথা পাতিবলৈ আৰু মানুহজনে কৈছে মইতো লাহেকৈ পাতি আছোঁ পাগল পাইছে নেকি ঠিকেইতো ক'লে বাৰু বাদ দে এইবোৰ চাহ একাপ বনাওঁগৈ যা দাদা আজি তই বনাই না জানা মোৰ কাৰণে মেগী লগ বনাই মই নিজেই বনাম আৰু নিজেই খাম দাদা তোৰ উঠিবলৈ হোৱা নাই নেকি প্ৰথমতে বিচনাখন চফা কৰা তাৰপিছত আৰে কৰিবি না ভণ্টি পাছত কৰিবা বিচনাখন চফা কৰা তাৰপিছত হ'ব এতিয়া হ'ব এতিয়া তই হওক মই ভাবি গ'লোঁ বেটা উঠিলা গুড মৰ্ণিং বাবা উঠিব লাগে নহয় পূজা পাঠ কৰিব লাগে আজি নকওঁ কালিলৈ কৰিম ঠিক আছে কাইলৈ কৰিবা কিন্তু বেটা যোৱা মাজনী কৃষ্ণ থৈ আহা গ'ল পাপা বাই পাপা দাদা মই আজি বাইক চলাম পাগল হোৱা নাইতো চলালে বাইক মই উঠিবলৈ নাই দেই দিয়া না আজি মোক চলাব শুনা কেনেবাকৈ যদি বাইকৰ পৰা পৰ হাত ভৰি দাঁত থাকি যায় দাঁত থাকিলে কোনে বিয়া পাতিব ছোৱালী মানুহ গৈছোঁ পাপা যাবলৈ ওলাইছোঁ যা এতিয়া শুনিলাতো পাপাও সেইটোৱে কৈছে পিছলৈ যোৱা ভণ্টি টিউশ্যনৰ পৰা আনিবলৈ সময় হৈ গ'ল নহয় টাইম হৈ গ'লতো মই যাওঁ বেটা তোমাৰ কিবা হৈছে নেকি মাথাটো অকণমান ঘূৰাই ঘূৰাই লাগিছে তেতিয়াহ'লে তুমি যাব নালাগে মই যাম নাই পাৰিম পাবা মই যাম তুমি যাব নালাগে তুমি আৰাম কৰা তোমাৰ মোৰতো বিচাৰ গৈছে মই যাম ঠিক আছে ভালদৰে যাব অঁ ঠিক আছে
পাপা ভণ্টিক সিদিনা টিউশ্যনৰ পৰা আনিব যোৱাৰ পৰা মন মাৰি থকা দেখা পাইছোঁ। কি হৈছে পাপা? সেইদিনাখন মই তাক আনিব যাওঁতে ৰাস্তাত দৌৰি ৰাস্তা দি যাওঁতে গৈ দেখা পালোঁ। ঠিক আছে পাপা। কি শুনিছোঁ ভণ্টি এইবিলাক পাপাই যে কৈছিলে? হয় দাদা, তই ঠিকেই শুনিছ। দাদা আপুনি পাপাক বুজাই দিয়ক না কথাটো। দেখিছে যেতিয়া পাপাই তোমালোকক কথাটো নিজেই ক'বা, তেতিয়াহে মান্তি হ'ব পাপাই। মই পাপাৰ লগত কথা পাতিছিলোঁ, পাপাই কথাটো মান্তি হোৱা নাই দাদা। দাদা আপুনি পাপাক বুজাই দিয়ক না কথাটো, কওক না প্লিজ। ঠিক আছে, মই পাপাৰ লগত কথাটো পাতি চাম। বেটা সোনকালে ইমান দেৰি কৰিছা যে? অঁ পাপা, এয়াই বিকাশ। নমস্কাৰ। ৰবা দে, মই ভণ্টিক মাতি দিছোঁ। আমাৰ তুমি তোমাৰ যে কথা পাতি ফোন এটা আহিছে বাহিৰলৈ। কেনেকুৱা পাইছে ভণ্টি? Oh my God! বেটা তুমি এফালে আহা, ইহঁতক ভালদৰে কথা পাতি লৈ দিয়া। অঁ কৈছোঁ পাপা। আচ্ছা তোমালোকে কথা পাতা, মই যাম। পাপা, সিহঁতৰ যোৰা কেনেকুৱা লাগিছে? চোৱা, সিহঁতৰ মানে যোৰা ইমান ধুনীয়া লাগিছে, হাঁহি আছে চব। ঠিকেই আছে। ককাই কিন্তু কাৰ? কেনেকে তই কেনেকে লগ পালি? বিকাশ বগা চাৰ্ট এটা অ'কে। হেল্ল', অঁ তোক কিয় লাগে? তুমি বিকাশ নহয় জানো? হয়, কিয়? অ' আচ্ছা, সিদিনা যে গাড়ীত লগ পাইছিলোঁ। ক'ত? কেতিয়া? মোৰ নিজৰ গাড়ী আছে, মই আকৌ বেলেগৰ গাড়ীত কিয় উঠিম? সিদিনা যে গাড়ীত মই লাহেকৈ কথা পাতিব কৈছিলোঁ, তুমি বিকাশ নহয় জানো? ৱেইট কৰি আছা নেকি? কোন তই? কিয় লাগে এইবিলাক কথা? আচলতে মই মিহিও ককাই কয়। চৰি দাদা, বেয়া নাপাবা, মই আপোনাক চিনি পোৱা নাছিলোঁ। হ'ব হ'ব। আচলতে আমাৰ পাপাই সিদিনা কুহিক নিব আহোঁতে দেখা পালোঁ, গতিকে কুহিৰ কাৰণে আমাৰ পাপাই দৰাৰ এজন চাই আছে। কুহি মতে মই তোমাক দুই এটা কথা সুধোঁ বুলি আহিলোঁ। আচলতে মই প্লেনটো মই নিজেই বনাম, ভণ্টিও যিহেতু আমি সকলোৱে মৰম কৰোঁ,
সেই গতিকে মোৰ প্লেনৰ মতেই তোমাৰ বিয়াখন হ'ব বুলি মই ভাবোঁ। গতিকে তুমি কৰি যাবা, আমাৰ দেউতাই ভাল পাই গ'ল।